এয়া বহু বছৰৰ আগৰ কথা। ভাৰতৰ সূৰ্য উঠা দেশ বুলি খ্যাত উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য আছিল অসম, আৰু সেই অসমতে শ্ৰীমন্ত শংকৰদেৱে শিকাইছিল নিজৰ শিষ্যসকলক বৃন্দাবনী বস্ত্ৰ কেনেকৈ নিৰ্মাণ কৰা হয়। ইতিহাসে কয় তেতিয়াই বৃন্দাবনী বস্ত্ৰখন বিভিন্ন কাৰণত ভূটান হৈ তিব্বত পাইগৈ, আৰু তাৰ পৰা ইউৰোপীয় ব্যৱসায়ীসকলে এই বস্ত্ৰ উদ্ধাৰ কৰি ইউৰোপলৈ লৈ যায়। পাছত 1904 চনত পাৰ্চিবল লণ্ডন নামৰ লোকজনে এই বস্ত্ৰখন ক্ৰয় কৰি ৰাখে, আৰু সময়ৰ প্ৰভাৱত ইংলেণ্ডৰ চৰকাৰে ইংলেণ্ডৰ ব্ৰিটিছ মিউজিয়ামত এই বস্ত্ৰখন সংৰক্ষিত কৰি ৰাখে। কিন্তু দুখৰ বিষয় ইয়ে আছিল যে বহুজনে বহু চেষ্টা কৰিলে, কিন্তু এই বস্ত্ৰখন অসমলৈ আনিব পৰা নগ'ল। কিন্তু 17 নৱেম্বৰ 2025 অসমৰ ইতিহাসত জিলিকি থাকিব, কিয়নো এই দিনটোতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ বাবে ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে, আৰু যাৰ বাবে অসমে নিজৰ ঘৰতেই বৃন্দাবনী বস্ত্ৰখন চাবলৈ সুবিধা পাব। আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।